নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম SCRT ODL DLED আৰু ৰেগুলাৰ DLEDৰ সম্পৰ্কে আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ মাজৰ বহু SCRT ODL DLED কৰা প্ৰাৰ্থীয়ে কমেন্ট সেকশনত তেখেতলোকে লিখিছে যে তেওঁলোক বহুত চিন্তাত আছে প্ৰকৃততে তেওঁলোক চিন্তা কৰাৰ কাৰণ কি প্ৰথমে আমি ক'ব বিচাৰো যে NIS DLEDৰ ক্ষেত্ৰত যেটো সমস্যাই দেখা দিছিল SCRT ODLৰ ক্ষেত্ৰতো তেনে ধৰণৰ সমস্যা উদ্ভৱ হ'ব নেকি যেটো মহামান্য উচ্চ ন্যায়ালয়ত এটা SCRT ODLৰ এগেইনষ্টত এটা গোচৰ ৰুজু হৈ আছে আৰু 28 দিনৰ ভিতৰত যদিও শপতনামা দিয়াৰ কথা আছিল অসম চৰকাৰ এতিয়ালৈকে কিন্তু সেই সম্পৰ্কত হেহতীয়া আপডেট ন্যায়ালয়ৰ ফালৰ পৰা অহা নাই বা কেছটো উঠা নাই আৰু হেহতীয়া আপডেট পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে নিশ্চয় জানে যে RD একমতে আৰু NCD নৰ্মছ অনুসৰি 2019 চনৰ মাৰ্চ মাহৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষৰে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলক প্ৰশিক্ষণৰ কাৰণে অন্তিম এটা সময়সীমা বান্ধি দিয়া হৈছিল আৰু এই সময়সীমা আছিল 2019 চনৰ মাৰ্চ মাহত সেই হিচাপত NISৰ সকলকো DLED কৰাইছিলে প্ৰাইভেটতে হওক ভেঞ্চাৰ স্কুলতে হওক বা চৰকাৰী স্কুলত থকা অপ্ৰশিক্ষিত শিক্ষকসকলক আৰু ইয়াৰ লগে লগে SCRT বিলাকৰ ফালৰ পৰাও স্পেচিয়েল এটা বেটচ দিয়া হৈছিল 2017 পৰা 2019 চনলৈ ঠিক সেই স্পেচিয়েল বেটচ হিচাপত অসমতো SCRT এই অধীনত DLED কৰোৱা হৈছিল যথেষ্টখিনি প্ৰাৰ্থী যিটো এটা স্পেচিয়েল বেটচ সেই ক্ষেত্ৰত কিছু কোৰ্স আগবঢ়াৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত কিছু ধৰণৰ ৰেগুলাৰ DLEDৰ তুলনাত কিছু ইফাল নোহোৱা নহয় কিন্তু SCRT ODLৰ ক্ষেত্ৰত এটা যোগাত্মক খবৰ এইটোই যে বৰ্তমান যি NCD নৰ্মছ অনুসৰি LP বা UP অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত শিক্ষক হ'বলৈ দুবছৰীয়া ডিপ্লোমা বা সাৰ্টিফিকেট লাগে আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশন হিচাপে DLED বা DAD হওক আপোনাৰ সাৰ্টিফিকেট হলো হ'ব ডিপ্লোমা হলো কিন্তু ডিউৰেচনটো 2 বছৰ হ'ব লাগিব এতিয়া SCRT ODLৰ প্ৰাৰ্থীসকলৰ সাৰ্টিফিকেটত তেওঁলোকৰ সম্পূৰ্ণ 2 বছৰীয়া বুলি উল্লেখ আছে বা চৰকাৰী তথ্যটো সকলো কোৰ্সটো 2 বছৰীয়া বুলি উল্লেখ আছে সেই হিচাপত ডিউৰেচনৰ ফালৰ পৰা SCRT ODL সকল কিন্তু চিন্তাৰ কোনো কাৰণ থাকিব নালাগে NISৰ ক্ষেত্ৰত যেটো সমস্যা হল আপোনালোকে জানে যেটো 18 মহীয়া বুলি কোৱা হল 18 মাহৰ ভিতৰত কোৰ্সটো কমপ্লিট হল আৰু পিছৰ যি 6 মাহ সেই 6 মাহটো তেওঁলোকক বিশেষ ধৰণে যেটো কৰ্মৰত শিক্ষক আছিল তেওঁলোকক সেই 6 মাহটো তেওঁলোকক প্ৰ্যাকটিক্যাল ট্ৰেইনিং হিচাপত বা তেনে ধৰণে ধৰা হৈছিল কিন্তু প্ৰকৃততে 18 মাহৰ ভিতৰতে কোৰ্সটো তেওঁলোকৰ কমপ্লিট হৈছিল বাকি 6 মাহৰ ক্ষেত্ৰত চৰকাৰে কি হেউতীয়া পদক্ষেপ লৈ আগবাঢ়ে কেনে ধৰণৰ কৰে হেতু পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু SCRT ODLৰ ক্ষেত্ৰত ডিউৰেচনটো সম্পূৰ্ণ 2 বছৰ আছিল সেই হিচাপত SCRT ODLৰ কোনো অসুবিধা হ'ব নালাগে ডিউৰেচনৰ ফালৰ পৰা চালে আৰু হেহতীয়াকৈ আপোনালোকে নিশ্চয় গম পাইছে যে NISৰ ক্ষেত্ৰতো যেটো কেছটো ডিসপোজ হোৱাৰ খবৰ আহিছে আপোনালোকে গম পাইছে সেই খবৰটো অহাৰ পিছতে SCRT ODLৰ প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে গতিকে সেই আদালতৰ পৰা বিশেষ খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু ডিউৰেচনৰ ফালৰ পৰা যদি আমি চাওঁ বৰ্তমান NCD নৰ্মছ অনুসৰি DLED বা BAD হওক 2 বছৰীয়া লাগিব মিনিমাম 2 বছৰ হ'ব লাগিব সাৰ্টিফিকেট হওক বা ডিপ্লোমা কোৰ্সে হওক প্ৰফেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত সেই হিচাপত SCRT যেটো ODL মুডৰ DLED ডিউৰেচন কিন্তু সম্পূৰ্ণ 2 বছৰ আপোনালোকে অফিচিয়েল ওয়েবসাইটত চালেও দেখা পাব ডিউৰেচনটো সম্পূৰ্ণ 2 বছৰ তাত উল্লেখ আছে বা সাৰ্টিফিকেট বিলাকতো হেতু উল্লেখ আছে আৰু অসম চৰকাৰে যেটো স্পেচিয়েল ভাৱে কৰাইছিল অসমৰ ক্ষেত্ৰত আৰু অসম চৰকাৰে এই কোৰ্সটোৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি যাৱতীয় শপতনামা নিশ্চয় দিব আৰু পৰৱৰ্তী সময়ত আদালতৰ পৰা যদি কিবা বিশেষ আপডেট আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজি আপোনালোকৰ মাজৰ বহুখিনি কমেন্ট কৰি থকাৰ কাৰণে এইখিনি তথ্য আপোনালোকলৈ আগবঢ়াই দিলো আপোনালোকে আপোনালোকৰ মতামত কমেন্ট সেকশনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব আপুনি হয়তো মোৰ এই ভিডিঅ'ৰ যিখিনি কথা কলো তাৰ লগত আপুনি হয়তো সহযোগ কৰিব পাৰে হয়তো আপুনি ইয়াৰ লগত সমৰ্থন নকৰিবও পাৰে আপুনি পৰৱৰ্তী সময়ত কেনে ধৰণৰ ভিডিঅ' বিচাৰে কমেন্ট সেকশনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব যেটো বহুজনেই SCRT ODLৰ প্ৰাৰ্থী তেওঁলোকে কমেন্টত উল্লেখ কৰি আছিল সেই কাৰণে আপোনালোকৰ